চৰাইদেউৰ সোণাৰীত টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত আটাচুৰ জোৰ সমদল। টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত আটাচুৰ জোৰ সমদল কৰাত বাধা আৰক্ষীৰ। টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত জোৰ সমদলৰে প্ৰতিবাদ জনাই আটাচুৱে। সদৌ টাই আহোম ছাত্ৰ সন্থা আটাচুৰ আহ্বান মৰ্মে জনজাতিকৰণৰ দাবীত জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে আটাচুৱে। সমান্তৰালভাৱে সোণাৰী নগৰতো অৰ্ধ শতাধিক প্ৰতিবাদকাৰীৰে সোণাৰী কাৰ্যালয়ৰ পৰা ওলোৱা জোৰ সমদলত চৰাইদেউৰ আৰক্ষীৰ বাধা প্ৰদান। অতি শীঘ্ৰে টাই আহোম জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰদান নকৰিলে আগন্তুক দিনত ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান চৰাইদেউ জিলা আটাচুৰ। আমাৰ সদৌ টাইমছ কেন্দ্ৰীয় সমিতিৰ আহ্বানত চৰাইদেউ জিলা সমিতিৰ চৰাইদেউ মহিলা পৰিষদৰ সহযোগত আমি চৰাইদেউ জিলাৰ মাজমজিয়া সদৰ সোণাৰীত আমি এটা প্ৰতিবাদী জোৰ সমদল আমি উলিয়াইছোঁ। আৰু ইতিমধ্যে দেখিছে যে চৰকাৰৰ যি বেৰণীয়া পুলিচ বাহিনীয়ে আমাৰ প্ৰতিবাদী কাৰ্যসূচী আমাৰ কাৰ্যালয়তে সমাপন কৰিব তেওঁলোকে নিৰ্দেশ দিছে। বাৰে প্ৰতি তেওঁলোকে আমাক হেঁচা প্ৰয়োগ কৰিছে। ইয়াৰ পৰা কথা স্পষ্ট যে চৰকাৰে আমাৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ কাৰণে ভয় কৰিছে। চৰকাৰে যদি ভয়ে কৰিছে তেনে চৰকাৰক আমি শেষবাৰ ক'ব বিচাৰিছোঁ যে চৰকাৰে ভাৰতবৰ্ষৰ সংবিধানক সন্মান জনাই আমি কৈছোঁ যে আমি সংবিধানখনক সন্মান জনাই আমাৰ জন্মস্বত্বৰ যিটো অধিকাৰ সেই অধিকাৰটো বিচাৰিছোঁ। আমাক কৈছে আমি সংবিধানৰ ষষ্ঠ অনুসূচী অনুসৰি টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ মৰ্যাদা প্ৰদান কৰক আৰু সমান্তৰালভাৱে আমাক স্বায়ত্ত শাসন প্ৰদান কৰক। ইয়াৰ পাছত চৰকাৰে আহোম জনগোষ্ঠীক লৈ বহু ৰাজনীতি কৰিলে আৰু ৰাজনীতি কৰিব নিদিওঁ। বহুতে যদি ভাবে যে আহোম জনগোষ্ঠী কেৱল মাত্ৰ ভাষণতে সীমাবদ্ধ থাকে, আহোম জনগোষ্ঠী কেৱল প্ৰতিবাদতে সীমাবদ্ধ থাকে, তেন্তে তেখেতে মূৰ্খ স্বৰ্গত বাস কৰিছে। আহোম জনগোষ্ঠী কোনো আৱেগ নহয়। আহোম জনগোষ্ঠীয়ে পুনৰবাৰ যে আমি আমাৰ যি জন্মস্বত্ব অধিকাৰ সেই অধিকাৰৰ দাবীত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণৰ কাৰ্য ৰূপান্তৰ কৰি বাধ্য স্পষ্ট কথা আমাৰ অধিকাৰ আমাক লাগিবই। সেইটো কাৰণে আমি শেষবাৰ চৰকাৰক কৈছোঁ যে সময় থাকোঁতে আপোনালোকে সেই জনগোষ্ঠীটোক যি প্ৰাপ্য মৰ্যাদা পাব লাগে সেই প্ৰাপ্য মৰ্যাদা অতি শীঘ্ৰে প্ৰদান কৰক। ইয়াৰ পাছত আহোম জনগোষ্ঠীয়ে নিজৰ সৰ্বোচ্চ ক্ষমতা প্ৰয়োগ কৰি যিখন আসনত বহি আহোম জনগোষ্ঠীক লৈ আপোনাৰ ৰাজনীতি কৰিছে সেই আসনখন উপুৱাই পেলাম, সেয়া স্পষ্ট কথা। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।